Hello everyone. এইটো ভিডিঅ'ত আমি শিকিম যে আছামিজ বুকস আৰু তাৰ ৰাইটাৰৰ নাম জানিম, ঠিক আছে? So like list of Assamese book. ইয়াত আমি লিখিম লিষ্ট অফ দ্য আছামিজ বুক আৰু তাৰ লগতে আমি জানিম সেই বুক কেইটাৰ অথৰ কোন হয়, ঠিক আছে? যেনেকুৱা আমাৰ প্ৰথমটো আমি এইটো ভিডিঅ'ত আমি 15টা কৰিম, তাৰপিছত তাৰ নেক্সট ভিডিঅ'ত 15টা কৰি যিমান কালেকশ্যন আছে মোৰ লগত সেইকেইটা আমি তোমাৰ লগত শ্বেয়াৰ কৰিম, ঠিক আছে? প্ৰথমত কীৰ্তন ঘোষা। আমাৰ কীৰ্তন ঘোষা যোনটো কিতাপ আছিলে, বুক আছিলে, কোনে লিখিছিলে? শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে, ঠিক আছে? শ্ৰীমন্ত শংকৰদেৱ। কীৰ্তন ঘোষা কোনে লিখিছিলে? শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত 2 নম্বৰ নাম ঘোষা, যোনটো আমাৰ নাম ঘোষা আছিলে এইটো কোনে লিখিছিলে? শ্ৰী শ্ৰী মাধৱদেৱ। নাম ঘোষা লিখিছিলে শ্ৰী শ্ৰী মাধৱদেৱে। কোনে লিখিছিলে? আমাৰ নাম ঘোষা আছামিজ কিতাপটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে, ঠিক আছে? তাৰপিছত আমাৰ ভুৰি ইয়াৰ সাধু কোনে লিখিছিলে? আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই। ভুৰি আমাৰ সাধু কোনে লিখিছিলে? লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ ভুৰি ইয়াৰ সাধু কোনে লিখিছিলে? লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত মিৰি জীয়ৰী। আমাৰ মিৰি জীয়ৰী কিতাপখন কোনে লিখিছিলে? ৰজনীকান্ত বৰদলৈয়ে। আমাৰ মিৰি জীয়ৰী কিতাপখন কোনে লিখিছিলে? ৰজনীকান্ত বৰদলৈ। তাৰপিছত আমাৰ 5 নম্বৰ কি আছে? আগৰি আত্মাৰ কাহিনী। আমাৰ আগৰি আত্মাৰ কাহিনী কিতাপখন কোনে লিখিছিলে? সৈয়দ আব্দুল মালিক। কোনে লিখিছিলে? সৈয়দ আব্দুল মালিক। তাৰপৰখন কি? হেমকোষ কিতাপখন কোনে লিখিছিলে? হেমচন্দ্ৰ বৰুৱাদেৱে লিখিছিলে, ঠিক আছে? তাৰপিছত কথানিবাৰী কোনে লিখিছিলে? কথানিবাৰী ঘাট আমাৰ লিখিছিলে মহিম বৰুৱাই। কথানিবাৰী কিতাপখন আমাৰ লিখিছিলে মহিম বৰাই লিখিছিলে, ঠিক আছে? মহিম বৰাই। তাৰপিছত আমাৰ অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ কিতাপখন কোনে লিখিছিলে? আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকনে। আনন্দৰাম ঢেকিয়াল ফুকনে আমাৰ লিখিছিলে অসমীয়া ল'ৰাৰ মিত্ৰ। তাৰপিছত আমাৰ 9 নম্বৰ আশীৰ্বাদৰ ৰং কোনে লিখিছিলে? আমাৰ অৰুণ শৰ্মাই লিখিছিলে, ঠিক আছে? তাৰপিছত কংগ্ৰেছৰ কাছিয়ালী ৰডত
কংগ্ৰেছৰ কাছিয়ালী হ্ৰদত কোনে লিখিছিলে? বেণুধৰ শৰ্মা দেৱে। ঠিক আছে, বেণুধৰ শৰ্মা দেৱে। তাৰপিছত 11খন কোনে লিখিছে? আমাৰ কিতাপৰ নাম কি? পাটকাইৰ ইপাৰে মোৰ দেশ। চন্দ্ৰনা গোস্বামী লিখিছিলে। কোনে লিখিছিলে? চন্দ্ৰনা গোস্বামী। তাৰপিছত আমাৰ ইধানী মাহিৰ হাঁহি কোনে লিখিছিলে? মহিম বৰাই লিখিছিলে। ঠিক আছে, তাৰপিছত আমাৰ পৃথিৱীৰ অশোক কোনে লিখিছিলে? যোগেশ দাসে লিখিছিলে। তাৰপিছত আমাৰ শৃংখল কিতাপখন কোনে লিখিছিলে? শৃংখলখন লিখিছিলে ভৱেন্দ্ৰ নাথ শইকীয়াই লিখিছিলে। ঠিক আছে, ভৱেন্দ্ৰ নাথ শইকীয়া।